ডংগেৰ ফাটকুচি বলবম ভক্ত কংকন দাসৰ মৃতদেহ উদ্ধাৰ 4 দিন হত্যাৰ দুৰ্ঘটনা তদন্তৰ ফৰেনচিক দল ৰঙিয়া 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফাটকুচিত উদ্ধাৰ হোৱা বলবম ভক্ত কংকন দাসৰ মৃতদেহৰ ঘটনা অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ডৰ তাৰ সত্যতা উদ্ঘাটনৰ বাবে ৰঙিয়া আৰক্ষীৰ লগতে 3জনীয়া ফৰেনচিকৰ দল এটাই তদন্ত অব্যাহত ৰাখিছে। স্থানীয় ৰাজ্যৰ লগতে মৃত কংকন দাসৰ পৰিয়ালৰ অভিযোগ দলবদ্ধভাৱে বলবম যাত্ৰাত অংশগ্ৰহণ কৰা কংকন দাসৰ সহযোগীসকল কিছুমানে তেওঁক হত্যা কৰিছে। এই অভিযোগৰ ভিত্তিতেই ৰঙিয়া আৰক্ষী ইতিমধ্যে 8জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাইছে আৰু তেওঁলোকক 3 দিনৰ আৰক্ষীৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰি আছে। যোৱা সোমবাৰে ফাটকুচি 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হোৱা কংকন দাসৰ মৃতদেহৰ ঘটনাই স্থানীয় লোকৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে। ন্যায়ৰ দাবীত বৰকুকুৰীয়া গাঁৱৰ শতাধিক লোকে ৰঙিয়া আৰক্ষী থানাত উপস্থিত হৈ প্ৰতিবাদ জনাইছে। তদন্তৰ অংশ হিচাপে ফৰেনচিকৰ দলটোৱে ঘটনাৰ সৈতে জড়িত মাৰুতি ইক' বাহনৰ পৰা গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিছে। বাহনখন ফিংগাৰপ্ৰিণ্ট, টায়াৰৰ চিহ্ন আৰু অন্যান্য বিজ্ঞানসন্মত তথ্য সংগ্ৰহ কৰি দলটোৱে হত্যাকাণ্ডৰ ৰহস্য উদ্ঘাটনৰ চেষ্টা চলাইছে। ৰঙিয়াৰ বৰকুকুৰীয়া বাসিন্দা কংকন দাসৰ এই সন্দেহজনক মৃত্যুৰ ঘটনা অঞ্চলটোত উত্তেজনা সৃষ্টি কৰিছে। স্থানীয় লোকে দোষীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে। আৰক্ষীয়ে ঘটনাৰ সকলো দিশৰ তদন্ত কৰি দোষীসকলক ন্যায়ৰ আওতালৈ আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। এই নিশংস ঘটনাৰ সম্পূৰ্ণ তথ্য উদ্ঘাটনৰ বাবে ফৰেনচিক তদন্তৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিছে আৰক্ষী। ৰাজ্যৰ মাজত শান্তি বজাই ৰাখিবলৈ আৰু এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ আৰক্ষীয়ে তৎপৰতাৰে কৰি আছে। নমস্কাৰ, মোৰ মানুহটোক ইয়াতে কেইটামানে লগ লাগি বলবমত যোৱা প্লেনিং কৰি কিনে লৈ গ'ল। মোৰ মানুহটো শুই আছিলে, শুই থাকোঁতে তেওঁ দুটামান লগে আগতে যোৱা প্লেনিং নাই, হঠাতে সিহঁতে প্লেনিং কৰি সিহঁতে পকেটৰ পৰা পইচা দি মোৰ মানুহটোক হেমন্ত দাসে তাৰ পকেটৰ পৰা পইচা দি কিনে লৈ গৈছে। তাৰ চাকৰি আছে ব্লকত, যাতে মোৰ বুকখন যাতে উদাং কৰি দিছে, সিও যাতে ভাল পায় উচিত শাস্তি হয়, যাতে মোক যাতে নামন্তি চলি দিছে। আজি মই কি কৰিম? মোক ন্যায় দিব লাগে, মোক ন্যায় দিব লাগে। মই ন্যায় পাওঁ যাতে হেমন্ত দাস, অৰুণ দাস, দীপক দাস, প্ৰদীপ দাস, মোৰ মানুহটো এতিয়া 9জন গৈছে। 9জন মানুহ, 8জন মানুহ মোৰ মানুহটোক মাৰি তাতে মই যেতিয়া ফোন কৰোঁ 11টা বজাত মোৰ মানুহটোৰ মোবাইলত মই হাকাৰ শুনা পাইছোঁ। 11টা বজাত চানা আজৰা কৰি মোবাইল খান্দে কাঢ়ি নি চুইচ অফ কৰি সেই বাজে মোৰ লগত কণ্টেক্ট নাই মানুহটোৰ লগত। আজিক লাগি মোবাইল চুইচ অফ, সিহঁতৰ হাতত মোবাইল আছে, কাৰণ মোৰ মানুহটো আগে ৰেকৰ্ডিং কৰে ক'ৰবাত কিবা কৰিলে সিহঁতৰ হাতত সেইকাৰণে মোবাইল আছে। সিহঁতে সেইকাৰণে মোবাইলটো গায়ব কৰি থৈছে। মোবাইলটো আমাক সিহঁতে গতাই দিব লাগে, এইফালে সিহঁতে যাতে উচিত শাস্তি পায় গোটেইকেইজনে। দীপক দাস, এটা ধনেশ্বৰ বৈশ্য, অৰুণ দাস, প্ৰদীপ দাস, পনাক দাস, ৰিদীপ দাস, প্ৰদীপৰ নাম ৰিদীপ দাস, মীনা তাৰ নাম কি উপাধি কিলে মীনা শইকীয়া। এইকেইটাই যাতে সিহঁতৰ ৰাজহুৱা চাল আছে 3 দিনৰ কাৰণে, 3টা দিনৰ কাৰণে সিহঁতৰ ৰাজহুৱা কিবা চাল লাগি আছে। লগত নে লগকেইটাই তাক উঠাই দি আছে। কামত যায় মানুহটো মোক সোধে, মুনু তাতে কিবা লাগছি নেকি হাকাৰ, কিবা অংগনবাদী কেন্দ্ৰ আলয়, তাতে ৰাজহুৱা অনুষ্ঠান এটা আলয়, সিহঁতৰ কেজেং লাগি আছে। হেমন্ত দাস সি সেইকাৰণে আজি মোৰ মানুহটোক খালাক। সেই ৰাজহুৱা 3 দিনৰ কেজেঙৰ কাৰণে মোৰ মানুহটোক আজি মোৰ বুকুৰ মাজৰ পৰা লৈ গ'ল। আজি চেছ কৰি দিলাক। বলবমত নিয়া চুটা কৰি সিহঁতে কৈছে, বলবমত নিয়া চুটা কৰি মোৰ মানুহটোক চেছ কৰি মাৰি গাড়ীত ঘূৰে গোটাই ৰঙিয়ান ঘূৰে সিহঁতে মেইন জেগাত জনাই বলবমত আধাৰ পাই ঘূৰি আহিছে। য'ত পানী ঢালবা যাওঁ ততি জনাই সিহঁতে বশিষ্ঠৰ পৰা ঘূৰি আহি গোটাই ৰঙিয়াত মোৰ মানুহটোক আধা মৰা কৰি লৈ 10,000 মোৰ মানুহটোৰ ইমান বৰজত থকা মানুহ
তাক দৰ্জা দি তাক গাড়ীখনত নুকলে সিহঁতে হাত গাড়ী চেপি দৰ্জা দিছে চেপি ভৰি বেকা কৰি ঘূৰেলে ফুৰে হাত কুচি পাৰ এনে মোৰ মানুহটোক খেলে থৈ আহিছি সিহঁতে আৰু খেলে থৈ যায় মোৰ ছোৱালী দুটা যেতা গেছি বিচৰি গাড়ীখন ফাই গেছি সিহঁতে যদি আকৌ কৰাই নাই মোক জনে থৈ যাব লাগে নে নাই তোমাৰ মানুহটো আমাক থৈ আহিছি বুলি জনাব লাগে নে নাই সিহঁতৰ আকৌ সাহসবান নাই গাড়ীখন উৰাই কিনে লৈ গৈছে একদম তেতিয়া মই ছোৱালী দুটাক পঠাই দিছো যা পাপা আছি সিহঁতে কৈছি পাপাৰে বেলেগ গাড়ীত আছি যা তন্তে সেই দুটাক পঠাই দিছি মই ছোৱালী বিচৰা তাক আজি যাওঁ গোটাইকেইটাক ধৰিছে মই যে ছোৱালী বিচৰা তাকে যাওঁ গাড়ীখন সিহঁতে ৰাত্ৰতীয়া মায়েক আৰু বুটাকে ডাঙৰ বুটাকটো ৰাত্ৰতীয়া ধোৱাত একদম দৌৰা-দৌৰি কৰি গাড়ী ধোৱাত লাগি গৈছে কি কাৰণত গাড়ীখন ধোৱাতে মোক ন্যায় লাগে সিহঁতে শাস্তি বা হেমন্ত চাকৰিটো যাব লাগে মোক যেনকে উদং কৰি লৈ গ'ল মানুহটোক মোৰ বুকুৰ বাবে মোৰ হিচাপত ফাঁচি লাগে ফাঁচি হৈ যাতে 8জনৰ মোক মোৰ দাদাক সিহঁতে প্লেন কৰি মাৰিলে আজি 3 দিনৰ কাৰণে তাক বুদ্ধি কৰি লৈ যায় পইচা পাতি দি কিনি তাক কিয় মাৰি পেলালি তহঁতৰ কিবা লাগছি তহঁতে কিবা এটা মীমাংসা কৰ কিন্তু তাক মাৰি পেলাটো এটা সিদ্ধান্ত নহয় তহঁতে কিয় মাৰি পেলালি আজি সিহঁতে টকা দে কোনোবা টকা দিবা খুজিছি মোৰ বৌক কৈছি কেছটো থামে লওঁ টকা দিম টকাৰ কিয় ল'ম আমি কিয় মাৰা বুলি ভাবো মানে সি কিছুমান কথাৰ কাৰণে গাঁৱৰ কিছুমান কথাৰ কাৰণে আমাৰ সি উচিত কথা কয় একেবাৰে উচিত কথা কৈ কাৰণে তাক আজি গাঁৱৰ মানুহ প্ৰায় মানুহে বেয়া পায় তাক সেইকাৰণে সেই প্লেন কৰি কিনি ইয়াত নহয় ইয়াত অকল জড়িত নাই ইয়াত গাঁৱৰ মানুহ জড়িত আছে কাৰণ ইহঁতে আজি লগত গেছি কাৰণে ফাঁচি গ'ল নাই গাঁৱৰ মানুহ জোৰ আছে ইয়াত সেইকাৰণে আজি মোৰ দাদা নাই ইহঁতে জেলত গেছি মোৰ দাদা বছ মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এটা অনুৰোধ মোৰ দাদা যাতে উচিত হেৰি পায় মোৰ ঘৰখন চলাই আছে এতিয়া দেউতা 1 গুণ কষ্ট কৰিছিল 2 গুণ কষ্ট কৰিব লাগে মোৰ মানুহটোত এটা শাস্তি দে